নমস্কাৰ পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন প্ৰথম প্ৰশ্ন which of the following good has Assam export in the largest amount অসমৰ সকলোতকৈ অধিক উৎপাদন হোৱা বস্তুবিধৰ নাম কি টি কয়লা জিঞ্জাৰ ব্ল্যাক টি শুদ্ধ উত্তৰ হ'ব চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ টি তাৰে পিছৰ প্ৰশ্ন who was the earliest king of প্ৰাগজ্যোতিষপুৰ প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন ৰজাজনৰ নাম কি অপচন এ ভাস্কৰ বৰ্মন অপচন বি মহিৰংগ দানৱ অপচন সি বানাসুৰ অপচন ডি নৰকাসুৰ শুদ্ধ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীন ৰজাজনৰ নাম হৈছে অপচন বি মহিৰংগ দানৱ মহিৰংগ দানৱ হৈছে প্ৰাচীন কালৰ প্ৰাচীন ৰজা প্ৰথম ৰজা হল মহিৰংগ দানৱ ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা লগতে নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল অসুৰ বংশ মনত ৰাখিব ইম্পৰ্টেন্ট হয় নৰকাসুৰে অসুৰ বংশ প্ৰতিষ্ঠা কৰিছিল নৰকাসুৰক হত্যা কৰিছিল শ্ৰীকৃষ্ণই ইম্পৰ্টেন্ট কোৱেশ্চন তাৰে পিছৰ প্ৰশ্ন ঘটকাসুৰ was killed by ঘটকাসুৰক কোনে হত্যা কৰিছিল ভাস্কৰ বৰ্মন মহিৰাংগ দানৱ বানাসুৰ নৰকাসুৰ শুদ্ধ উত্তৰ হৈছে ঘটকাসুৰক হত্যা কৰিছিল নৰকাসুৰে তাৰে পিছৰ প্ৰশ্ন which আহোম ruler was known as লৰা ৰজা কোনজন আহোম ৰজাক লৰা ৰজা বুলি কোৱা হয় অপচন এ শুক্লেংমুং অপচন সি ক্ষমা কৰিব অপচন সি বি উল্টা হৈছে অপচন সি হৈছে সুইটপাংফা অপচন বি সুখ্ৰুংফা অপচন ডি চুলিকফা শুদ্ধ উত্তৰ হ'ব অপচন ডি চুলিকফা লৰা ৰজা বুলিও কোৱা হৈছিল তাৰে পিছৰ প্ৰশ্ন হু was first editor of বাহী আলোচনীখনৰ প্ৰথম সম্পাদকগৰাকীৰ নাম কি আছিল অপচন এ লক্ষ্মীনাথ বেজবৰুৱা অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা অপচন সি পদ্মনাথ গোহাঁই বৰুৱা অপচন ডি কুলধৰ চলিহা শুদ্ধ উত্তৰ হৈছে অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা আছিল বাহী আলোচনীখনৰ প্ৰথমজন সম্পাদক লগতে পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি যে সভাপতি হৈছিল 1917 চনত হোৱা অধিৱেশনত আৰু সেই অধিৱেশন হৈছিল শিৱসাগৰত মনত ৰাখিব তাৰে পিছৰ প্ৰশ্ন who was the first governor of Assam period of independence স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকীৰ নাম কি আছিল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ ছাৰ আকবৰ হাইদ্ৰি আছিল স্বাধীন অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল তাৰে পিছৰ প্ৰশ্ন who was not among the three popular icon of the জোনাকী যুগ নিম্নলিখিত কোন গৰাকী জোনাকী যুগৰ নহয় লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ বৰুৱা শুদ্ধ উত্তৰ হৈছে অপচন সি হেমচন্দ্ৰ গোস্বামী জোনাকী যুগৰ নাছিলে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীক জনা যায় তাৰে পিছৰ প্ৰশ্ন ডিউৰিং দ্য ৰিজন অফ হুইচ আহোম ৰুলাৰ দ্য বেটেল অফ আলাবৰী টুক প্লেচ কোনজন আহোম ৰজাৰ দিনত আলাবৰী যুদ্ধ হৈছিল ৰুদ্ৰসিংহ জয়ধ্বজ সিংহ চক্ৰধ্বজ সিংহ উদয়াদিত্য সিংহ শুদ্ধ উত্তৰ হৈছে অপচন বি ৰজা জয়ধ্বজ সিংহৰ সময়ত আলাবৰী যুদ্ধ সংঘটিত হৈছিল তাৰে পিছৰ প্ৰশ্ন when was the battle of ইটাখুলি the last battle between the Ahom and Mughal fought আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ ইটাখুলি যুদ্ধ কিমান চনত হৈছিল অপচন এ 1682 অপচন বি 1671 অপচন সি 1672 অপচন ডি 1663 শুদ্ধ উত্তৰ হৈছে অপচন এ 1682 চনত ইটাখুলি যুদ্ধ হৈছিল আৰু 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল মনত ৰাখিব তাৰে পিছৰ প্ৰশ্ন গদাধৰ সিংহ অৰ গদাপানী was the son of গদাধৰ সিংহ নাইবা গদাপানীৰ পিতৃৰ নাম কি আছিল অপচন এ চুহুং অপচন বি গোবৰ অপচন সি চন্দ্ৰকান্ত সিংহ অপচন ডি উদয়াদিত্য সিংহ শুদ্ধ উত্তৰ হৈছে গদাধৰ সিংহ নাইবা গদাপানীৰ
পিতৃৰ নাম আছিল গোবৰ মনত ৰাখিব আৰু চুহুং হৈছে আহোম শাসন কালৰ সকলোতকৈ কম সময়ৰ বাবে ৰাজত্ব কৰা ৰজাজনৰ নাম কি বুলি সুধিলে উত্তৰ হ'ব চুহুং তেওঁ মাত্ৰ 30 দিনৰ কাৰণে আহোম শাসনত আছিল তাৰে পিছৰ প্ৰশ্ন which of the following tiger reserve is also a world heritage site নিম্নলিখিত কোনখন ব্যাঘ্ৰ প্ৰকল্প আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ টিম কৰবেট নেশনেল পাৰ্ক মানস নেশনেল পাৰ্ক কানহা নেশনেল পাৰ্ক আৰু নামদফা নেশনেল পাৰ্ক শুদ্ধ উত্তৰ হৈছে অপচন বি অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যান হৈছে ব্যাঘ্ৰ প্ৰকল্প লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ একেলগে দুইটা হয় মনত ৰাখিব মানস ব্যাঘ্ৰ প্ৰকল্প স্থাপন কৰা হৈছিল 1973 চনত লগতে এছিয়াৰ প্ৰথমটো ব্যাঘ্ৰ প্ৰকল্প হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান তাৰ পিছৰ প্ৰশ্ন which of the following is the only Ramsar site of Manipur মণিপুৰৰ একমাত্ৰ ৰামসৰ সাইট ক্ষেত্ৰখনৰ নাম কি কেবুল লামজাও নেশনেল পাৰ্ক লোকতাক লেক নামদফা নেশনেল পাৰ্ক পান্না নেশনেল পাৰ্ক শুদ্ধ উত্তৰ হৈছে লোকতাক লেক হৈছে মণিপুৰৰ একমাত্ৰ ৰামসৰ সাইট তাৰে পিছৰ প্ৰশ্ন নাম নৰ্মদা বচাও আন্দোলন was announced in which year নৰ্মদা বচাও আন্দোলন কোন চনত হৈছিল 1985 1995 1975 1999 শুদ্ধ উত্তৰ হৈছে অপচন বি 1995 চনত নৰ্মদা বচাও আন্দোলন আৰম্ভ হৈছিল তাৰে পিছৰ প্ৰশ্ন জংগল বচাও আন্দোলন started in which state জংগল বচাও আন্দোলন ক'ত আৰম্ভ হৈছিল বা কোনখন ৰাজ্যত আৰম্ভ হৈছিল শুদ্ধ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ বিহাৰ জংগল বচাও আন্দোলন বিহাৰৰ পৰা আৰম্ভ হৈছিল তাৰে পিছৰ প্ৰশ্ন which is the largest wetland in Assam অসমৰ সকলোতকৈ ডাঙৰ আৰ্দ্ৰভূমিখনৰ নাম কি দীপৰ বিল সোণবিল চান্দুবি বিল উমৰাংচু শুদ্ধ উত্তৰ হৈছে অপচন এ দীপৰ বিল তাৰে পিছৰ প্ৰশ্ন the headquarters of Assam Sahitya Sabha is situated at অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হদিয়া যোৰহাট কামৰূপ লখিমপুৰ শুদ্ধ উত্তৰ হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত তাৰে পিছৰ প্ৰশ্ন সুধিছে when did the second Muslim invasion to Assam take place মুছলমানসকলে দ্বিতীয় আক্ৰমণ কেতিয়া কৰিছিল অপচন কেইটা হ'ল 1227 1220 1228 1229 শুদ্ধ উত্তৰ হৈছে অপচন এ 1227 চনত মুছলমানসকলে দ্বিতীয়বাৰৰ বাবে অসম আক্ৰমণ কৰিছিল তাৰে পিছৰ প্ৰশ্ন when was the Assam Association from অসম এছ'চিয়েশ্যন কেতিয়া স্থাপন কৰা হৈছিল 1903 1907 1915 1910 শুদ্ধ উত্তৰ হৈছে অপচন এ 1903 চনত অসম এছ'চিয়েশ্যন স্থাপন কৰা হৈছিল তাৰে পিছৰ প্ৰশ্ন সুধিছে the last ruler of the Chutias was চুতীয়াসকলৰ শেষৰ ৰজাজনৰ নাম কি আছিল নীতিপাল বীৰপাল ৰামপাল নীলাম্বৰ শুদ্ধ উত্তৰ হৈছে অপচন এ নীতিপাল হৈছে চুতীয়াসকলৰ শেষৰজন ৰজাৰ নাম তাৰে পিছৰ প্ৰশ্ন লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন when did the second Muamuriya rebellion occur দ্বিতীয় মুৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল বা কোন চনত হৈছিল অপচন এ 1763 অপচন বি 1782 অপচন সি 1785 অপচন ডি 1790 শুদ্ধ উত্তৰ হৈছে অপচন বি 1782 চনত মুৱামৰীয়াসকলে দ্বিতীয় বিদ্ৰোহ আৰম্ভ কৰিছিল তো আজিৰ ভিডিঅ'টোৰ ইমানখিনি আছিল ধন্যবাদ